মানকাছৰৰ ভাৰত বাংলা সীমান্তৱৰ্তী ফেকামাৰীৰ আকাশত সৰি পৰিল বেলুনৰ লগতে জ্বলি থকা এটা মেচিন। ভাৰত বাংলা সীমান্তৰ পৰা প্ৰায় ৩ কিলোমিটাৰ দূৰত আকাশত লাইট জ্বলি থকা দেখা পাই ৰাইজৰ মাজত আতংকৰ সৃষ্টি হয়। অলপ সময় আকাশত উৰি থকাৰ পাছতে বেলুনটো ফুটি যন্ত্ৰটো মাটিত পৰে। যন্ত্ৰটোত মেড ইন ফ্ৰান্স বুলি লিখা আছে। পিছত ঘটনাস্থলীত খাৰুৱা বান্ধা আৰক্ষী উপস্থিত হৈ ফাটি যোৱা বেলুন আৰু যন্ত্ৰটো উদ্ধাৰ কৰে। এক্সক্লুসিভ কিছু ভিজুৱেলছ এই মুহূৰ্তত আমি দেখুৱাইছো। মেড ইন ফ্ৰান্স লিখা এই যন্ত্ৰটো আসলতে কি হয় সেয়া এতিয়াও নিশ্চিত কৰিব পৰা হোৱা নাই। সঠিক খবৰ এতিয়াও লাভ কৰিব পৰা হোৱা নাই। কিন্তু এই মুহূৰ্তত যি দৃশ্য আমি দেখুৱাইছো এয়া আকাশত উৰি থকা প্ৰত্যক্ষ কৰিছিল। এটা বেলুনৰ লগত লাইট জ্বলি থকা এই যন্ত্ৰটো ৰাইজে প্ৰত্যক্ষ কৰি এক আতংকৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়। কিছু সময় আকাশত উৰি থকাৰ পিছত বেলুনটো ফুটি যায় আৰু তাৰ পিছত সৰি পৰে এই যন্ত্ৰটো আৰু ফটা বেলুন। ৰাইজে প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মেড ইন ফ্ৰান্স লিখা থকা এই যন্ত্ৰটো উদ্ধাৰ কৰে আৰু তদন্ত বৰ্তমান অব্যাহত ৰাখিছে আৰক্ষীয়ে। কিন্তু ক'ৰ পৰা কেনেদৰে মেড ইন ফ্ৰান্স লিখা এই যন্ত্ৰ এই স্থানলৈ আহিল এই সন্দৰ্ভত কোনো তথ্য জানিব পৰা হোৱা নাই।